জয় গণপতি বাপ্পা, জয় গণপতি বাপ্পা, জয় গণপতি বাপ্পা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথে আজিৰ ৰাখিফল শিতানলৈ স্বাগতম জনাইছোঁ। আজি ভাদৰ মাহৰ 10 তাৰিখ 27 আগষ্ট 2024 চন মঙলবাৰ। আজি সূৰ্যোদয় সময় ৰাতিপুৱা 5:03 আৰু সূৰ্যাস্ত সময় আবেলি 5:45 তিথি আজি তিথি হ'ব অষ্টমী তিথি। দিনৰ 6:49 অষ্টমী তিথি থাকিব। তাৰপিছত নৱমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ ৰোহিণী নক্ষত্ৰ ৰাতি 8:33 ৰোহিণী নক্ষত্ৰ থাকিব। তাৰপিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ আজি হৈছে হৰ্ষণ যোগ, ৰাতি 2:01 হৰ্ষণ যোগ। কৰণ কৌলভ কৰণ দিনৰ 6:49 কৌলভ কৰণ। তাৰপিছত তৈতিল কৰণ সন্ধিয়া 6:06 তৈতিল কৰণ। তাৰপিছত হ'ব গড়কৰণ। জন্মত বৃক্ষ ৰাশি বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ। বৃক্ষ ৰাশিৰ আদ্যাক্ষৰ হ'ব ই, উ, ব, তাৰমানে হস্ৰই, হস্ৰৌ আৰু ব, এই তিনিটা আখৰেৰে নামটো হ'ব। আজি যিসকল জাতক জাতিকাৰ জন্মদিন, তেওঁলৈ মোৰ তৰফৰ পৰা বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ আৰু লাকি নম্বৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া শুনক ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ পৰিয়ালত তাৰমানে স্বামী স্ত্ৰীৰ মাজত খুব মিল দেখা যায়। আজি আপোনালোকৰ দাম্পত্য খুব মিলাপ্ৰীতিৰে আজি মৰম চেনেহৰ মাজেৰে আপোনালোকৰ আজি দিন পাৰ হৈ যাব। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কাৰোবালৈ অপেক্ষা কৰি আপোনাৰ আমনি লাগিব পাৰে, নাইবা আপুনি এটা কথাকে বাৰে বাৰে শুনিবলৈ টান পাব। তাৰ ফলত আপোনাৰ আজি অশান্তিৰ বিৰক্তিৰ ভাৱ আহিব। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ আজি মান সন্মান, যশ খ্যাতি আদিৰ বৃদ্ধি যোগ দেখা যায়। আজি আপুনি সন্মান লাভ কৰিব। তাৰপিছত কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো যি কাম কৰিব তাত আপোনাৰ ভাল লাভালাভ দেখা যায়। আজি আপোনাৰ দিনটো শুভ। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনলৈ সুখ শান্তি বিৰাজ কৰিব। আজি আপোনাৰ যি কাম কৰিব বা আজি কাম কৰি থৈছে তাৰ ফলটো আজি লাভ কৰিব, ভাল ফল লাভ কৰিব, শুভ ফল। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপুনি যি কাম কাজ কৰে, যি কৰ্ম কৰে তাত আপোনাৰ আজি সুনাম বৃদ্ধি আছে। আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ অলপমান মূৰটো গৰম হৈ থাকিব। গতিকে আপুনি ঠাণ্ডা মগজুৰে, যিহেতু মূৰটো গৰম হৈ থাকিব, মুখেৰে মাত নমতাটোৱে ভাল হ'ব। আপুনি চুপচাপ থাকক, তাতে আপোনাৰ উত্তম হ'ব। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি কাৰোবাৰ পৰা পাবলগীয়া ধন, লটাৰী আজি আপোনাৰ পোৱাৰ যোগ। যদি কাৰোবাৰ ধাৰে লৈ থৈছে পইচা, আপুনি আজি পাব। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ যি ফুৰিবলৈ যোৱাৰ ইচ্ছা, সেই ইচ্ছা আজি পূৰণ হ'ব। আজি আপুনি ভ্ৰমণ কৰিবলৈ যাব পাৰিব। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ পৰিয়ালত সংসাৰত আপোনাৰ সুখ শান্তিৰ যোগ দেখা যায়। ঘৰলৈ আলহী অতিথি
আহিব পাৰে। তাৰ ফলত আপোনাৰ মন সদায় প্ৰফুল্লিত, আজিৰ দিনটো আপোনাৰ মন প্ৰফুল্লিত হৈ থাকিব। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ আজিৰ দিনটো মানে 12 বজাৰ আগলৈকে আপোনাৰ দিন মানে ভালেই চলিব, আপোনাৰ কাম কাজ ঠিক ঠাক চলি থাকিব। কিন্তু 12 বজাৰ পিছত অকণমান বাধা আহিব পাৰে, তাতেই আপোনাৰ সতৰ্ক থাকক। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি যি আশা কৰি আছে সেই আশাৰ ফল আজি আপুনি পাব। আপোনাৰ লটাৰী যোগ, ধন লাভৰ যোগ, যি কৰ্ম কৰে তাতে আপুনি লাভালাভ বেছি দেখা যায়। মীন ৰাশিৰ ৰাশিফল এইখিনিয়ে। ৰাশিফলখিনি শুনিলে এতিয়া শুনক প্ৰতিকাৰ। আজি মঙলবাৰ, যাত্ৰাৰ সময়ত আপুনি গুড় অকণমান খাই যাত্ৰা কৰক, তাতে আপোনাৰ মংগল হ'ব। মানে দিনটো যিখিনি আমাৰ কিছুমানৰ বেয়া দেখা গ'ল, সকলোৱে এই নিয়মটো কৰক, আপোনালোকৰ সকলোৰে মংগল হ'ব। যি অলপমান হানি বিঘিনি থাকে এই নীতি নিয়মখিনি কৰি গ'লে আপোনাৰ অকণমান হ'লেও কাট যাব। ঠিক আছে। এতিয়া শুনক আজিৰ লাকি নাম্বাৰ। আজিৰ লাকি নাম্বাৰ হ'ল 12359। 12359 আজিৰ লাকি নাম্বাৰ। এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ যদি অকণমানো উপকাৰত আহিছে তেন্তে লাইক এটা কৰি কমেণ্টত ভাল লগা কিবা এটা লিখিব। আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটোত জইন হওক আৰু 10জনলৈ শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো যেন শুভ হয় তাৰে কামনাৰে আপোনালৈ আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।